নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 1 জুন আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি হৈছে 1 জুন আৰু আজিৰ পৰা দেশত সলনি হৈছে কেইবাটাও নিয়ম। জনাইছো এটি ব্ৰেকিং নিউজ, ৰেচন কাৰ্ড থাকিলেও আপুনি আজিৰ পৰা নাপাব দাইল, চেনি আৰু নিমখ আৰু 70 লাখ হিতাধিকাৰীলৈ চৰকাৰৰ এই বৃহৎ ঘোষণা। জনাইছো এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি হৈছে 1 জুন, গতিকে আজিৰ পৰা দেশত সলনি হৈছে কেইবাটাও নিয়ম সলনি হৈ আহিছে নতুন নিয়ম। ৰেচন কাৰ্ড থাকিলেও আজিৰ পৰা নাপাব দাইল, চেনি আৰু নিমখ। ৰেচন কাৰ্ড থকা 70 লাখ হিতাধিকাৰীলৈ চৰকাৰৰ এই বৃহৎ ঘোষণা আৰু আজিৰ পৰা স্থগিত সুলভ মূল্যত লাভ কৰা দাইল, চেনি, নিমখৰ যোগান। খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগে আনুষ্ঠানিকভাৱে জনালে এই কথা আৰু 2 মাহৰ বাবে ৰেচনৰ গ্ৰাহকে নাপাব সুলভ মূল্যত এই 3বিধ সামগ্ৰী। জুলাই মাহৰ পূৰ্ণাংগ বাজেটতহে থাকিব যোগানৰ পুনৰ অনুমোদ আৰু আগষ্ট মাহৰ পৰা পুনৰ সামগ্ৰী সুলভ মূল্যত প্ৰদানৰ প্ৰতিশ্ৰুতি। আৰু ৰেচন কাৰ্ড থাকিলে আজিৰ পৰা নাপাব দাইল, চেনি আৰু নিমখ। পূৰ্বতে যেনেকৈ আপুনি বিনামূলীয়াকৈ দাইল, চেনি আৰু নিমখ লাভ কৰিছিল, আজিৰ পৰা নাপাব আপুনি এইসমূহ সামগ্ৰী। আৰু ৰেচন কাৰ্ড থকা 70 লাখ হিতাধিকাৰীলৈ চৰকাৰৰ এই বৃহৎ ঘোষণা আৰু আজিৰ পৰা স্থগিত হৈ পৰিছে সুলভ মূল্যত লাভ কৰা দাইল, চেনি আৰু নিমখৰ যোগান। সমগ্ৰ ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। নলবাৰী কাণ্ডৰ অভিযুক্ত ৰোজ আলীৰ বিৰুদ্ধে আৰক্ষীৰ একশ্যন দেখিবলৈ পোৱা গৈছে। জনাইছো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ নলবাৰী কাণ্ডৰ অভিযুক্ত মিয়া ৰোজ আলীৰ ভৰিত আৰক্ষীৰ গুলী দেখিবলৈ পোৱা গৈছে। অসম আৰক্ষীক এইবাৰ প্ৰশংসাৰ উপচাই পেলাইছে সমগ্ৰ ৰাজ্যবাসীয়ে। নলবাৰী কাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে প্ৰথমটো একশ্যন এইবাৰ অসম আৰক্ষীৰ আৰু মুকালমুৱা চৰৰ মিয়াৰ ঘৰত আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে আৰু ৰোজ আলীক গ্ৰেপ্তাৰৰ বাবে ৰাওনা হৈছিল আৰক্ষীৰ দল আৰু আৰক্ষী দেখি পলায়ন কৰিছিল মিয়া ৰোজ আলীয়ে আৰু আৰক্ষীৰ নিৰ্দেশ নামানি পলায়ন কৰা মিয়াক লক্ষ্য কৰি এইবাৰ আৰক্ষীৰ এনকাউণ্টাৰ আৰু আৰক্ষীয়ে এনকাউণ্টাৰ কৰি গুলিয়াইছিল ৰোজ আলীৰ ভৰিত আৰু তাতে নিহত হয় ৰোজ আলী। সমগ্ৰ ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মন্ত্ৰী বিধায়কে কেৱল নিজৰ ছোৱালীক সুৰক্ষা দিলেই নক'ব আৰু এইবাৰ এনে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যৰ ছোৱালীসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। জনাইছো এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মন্ত্ৰী বিধায়কে কেৱল নিজৰ ছোৱালীক সুৰক্ষা দিলেই নক'ব, অসমৰ প্ৰতিগৰাকী ছোৱালীক সুৰক্ষা দিব লাগিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী ছোৱালীকে সুৰক্ষা দিয়াটো দায়িত্ব কৰ্তব্য মন্ত্ৰী আৰু বিধায়কসকলৰ আৰু নিজৰ সন্তানক যিদৰে মৰম কৰে আনৰ সন্তানকো গুৰুত্ব দিব লাগিব। আমি কেৱল আমাৰ সন্তানৰ কথা ভাবিলেই নক'ব, ৰাজ্যৰ সকলো সন্তানৰ কথা চিন্তা কৰিব লাগিব আৰু ৰাজ্যৰ প্ৰতিগৰাকী কন্যা সন্তানক সুৰক্ষা দিয়ক, প্ৰতিগৰাকী কন্যা সন্তানক শিক্ষিত জীৱন উপহাৰ দিয়ক বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কোনো কন্যা সন্তানক কেতিয়াও অৱহেলা নকৰিব। নিজৰ সমষ্টিৰ প্ৰতিগৰাকী ছোৱালীক আগুৱাই লৈ যাওক মন্ত্ৰী বিধায়কসকলে আৰু প্ৰতিগৰাকী ছোৱালীৰ ভৱিষ্যত সুন্দৰ কৰি তোলক আৰু প্ৰতিগৰাকী কন্যা সন্তানৰ সাহস হৈ থাকক বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিগৰাকী কন্যা সন্তানৰ আশা ভৰসা হৈ থাকক মন্ত্ৰী বিধায়কসকল আৰু আমি সকলোৱে কন্যা সন্তানক আগবঢ়াই নিব লাগিব, উপদেশ এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মছজিদত সকলো সমান কিন্তু মন্দিৰত কিয় VIP সংস্কৃতি? এবাৰ আদালতে কৰিলে এনে ডাঙৰ প্ৰশ্ন। জনাইছো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মন্দিৰৰ VIP সংস্কৃতিক লৈ এবাৰ প্ৰশ্ন উত্থাপন কৰিছে আদালতৰ ফালৰ পৰা। গীৰ্জা মছজিদত যদি সকলো সমান তেন্তে মন্দিৰত কিয় VIP সংস্কৃতি? তাক লৈ ডাঙৰ প্ৰশ্ন কৰিছে আদালতৰ ফালৰ পৰা। মন্দিৰত চলি অহা VIP দৰ্শনৰ ব্যৱস্থা অতি ভেদভাৱপূৰ্ণ বুলি মন্তব্য আদালতৰ ফালৰ পৰা। ভগৱানে কোনো মন্ত্ৰী বিধায়কৰ অপেক্ষা কৰি নাথাকে, ভগৱানৰ চকুত ধনী দুখীয়া সকলো সমান আৰু VIP সংস্কৃতিক লৈ দাখিল কৰা এক আবেদনক লৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই ডাঙৰ মন্তব্য আৰু বাকী
বিহাৰী মন্দিৰত VIP দৰ্শনক লৈ দাখিল কৰা হৈছিল আবেদন। মন্দিৰৰ VIP সংস্কৃতিক লৈ এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে আদালতে। আৰু আপোনাৰ মতে মন্দিৰত VIP সংস্কৃতি থাকিব লাগে নে নালাগে জনাওক আমাৰ কমেণ্ট বক্সত। গীৰ্জা মছজিদত যদি সকলো সমান হয় তেন্তে মন্দিৰত কিয় VIP সংস্কৃতি তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন কৰা হৈছে আদালতৰ ফালৰ পৰা। মন্দিৰৰ VIP সংস্কৃতিক লৈ প্ৰশ্ন উত্থাপন আদালতৰ। আৰু গীৰ্জা মছজিদত যদি সকলো সমান তেন্তে মন্দিৰত কিয় VIP সংস্কৃতি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আদালতৰ ফালৰ পৰা। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অসম মন্ত্ৰীসভাক লৈ আহি গ'ল ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। জনাইছোঁ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অসম মন্ত্ৰীসভাক লৈ আহি গ'ল ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। 5 জুনত হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু চূড়ান্ত কৰা হৈছে সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ তালিকা। গুৱাহাটীতে হ'ব শপত গ্ৰহণ অনুষ্ঠান। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 7ৰ পৰা 12গৰাকী নেতাই মন্ত্ৰিত্ব পোৱাৰ সম্ভাৱনা। 7ৰ পৰা 12গৰাকী নেতাই মন্ত্ৰিত্ব পোৱাৰ সম্ভাৱনা। আৰু মুখ্যমন্ত্ৰীয়ে কৰিছে এই বৃহৎ ঘোষণা। 5 জুনত হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, চূড়ান্ত কৰা হৈছে সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ তালিকা আৰু গুৱাহাটীতে হ'ব মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান।